আমাৰ কচু সৰু কণ বিলাহী আৰু মাছৰ তৰকাৰী ৰেডি হৈ গ'ল। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। আইতাহঁতে আগতে এনেকৈ বনাইছিলে, আজি মই বনালোঁ। একদম গোন্ধ বহুত ধুনীয়া ওলাইছে। কোনে কোনে খাই ভাল পায় কমেণ্টত জনাব। হেল্ল' এভৰিৱান, মই মৌচুমীয়ে একদম কিচেনৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি বনাবলৈ লৈছোঁ একদম আমাৰ অসমীয়া মানুহৰ একদম প্ৰিয় এসাঁজ মানে। আৰু এয়া দেখিছে নহয় সৰু মাছে কচু আৰু এয়া কণবিলাহী, আমাৰ ইয়াত কণবিলাহী বুলি কয়, আপোনালোকে কি বুলি কয় কমেণ্টত জনাব। আৰু নহৰু আদা কেঁচা জলকীয়া যোগাৰ কৰি থৈছোঁ। এতিয়া এই কচুখিনি মই চাফা কৰি থোৱা আছে। এইখিনি এতিয়া এই কুকাৰটোত একদম ধুনীয়াকৈ বইল কৰি ল'ম বিলাহীৰ সৈতে। তাৰপিছত নিমখ হালধি জোখমতে দি দিম। আৰু কেনেকৈ বনাওঁ, মাছখিনি বাচিব আছে, চাফা কৰিব আছে, সেইখিনি কৰি লৈ পেলাই যোগাৰ কৰি লৈছোঁ। এতিয়া দুপৰীয়াৰ বনাব লৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু কোনে কোনে এই তৰকাৰীটো খাই ভাল পায় সেইটো জনাব নাপাহৰিব। মই বিলাহীখিনি ইয়াত দি দিম এয়া, আৰু ইয়াত জলকীয়া মই 4টা দিছোঁ। এয়া 4টা জলকীয়া ইয়াত দি দিম আৰু নিমখ হালধি দিম। গেছটো জ্বলাই লওঁ। বহাই দিলোঁ। এতিয়া ঢাকনখন লগাই দিম আৰু 3টামান হুইচেল মাৰিব দিম। ইয়াতে মাছখিনি নিমখ হালধি কৰি সানি পেলাই ধুনীয়াকৈ চাফা কৰি লৈছোঁ, নিমখ হালধি সানি লৈছোঁ। আৰু এয়া এই তেলখিনি গৰম হোৱাত এইখিনি মাছখিনি ভাজি ল'ম। অলপ কমাই দিছোঁ কাৰণ সৰু মাছটো কমাই দি ভাজিব লাগে, নহ'লে ভাগি থাকে। এয়া আৰু এনেকৈ কচু থুৰিৰ লগত বলিয়াৰ মাছৰ সৰু মাছৰ তৰকাৰীটো আমাৰ আইতাহঁতে বহুত ধুনীয়াকৈ বনাইছিলে, আৰু তাকে দেখি পেলাই আমিও বনাওঁ। খাবলৈ বহুত ভাল লাগে। আৰু যিহেতু এতিয়া অলপ অলপ গৰম পৰিছে, গৰমৰ দিনত এনেকৈ কচু তৰকাৰী খাবলৈ বহুত টেষ্টি হয়। আৰু কণবিলাহীৰ সৈতে বহুত মানে জুতিটো মিলি যায়। আৰু এয়া দেখিছেনে, এই গৰম তেলত পূৰা দিয়াৰ কাৰণে এই মাছ এটাও ভগা নাইকিয়া। সৰু মাছ যদিও এটাও ভগা নাইকিয়া। মাছ ভজা হৈ গ'ল। আৰু এতিয়া এইখিনি তেলতে মই পাঁচফোৰণ দিম। আদা নহৰুৰে থেতেলাই থৈছোঁ, পিঁয়াজ কাটি থৈছোঁ, এইখিনি দিম এতিয়া। এয়া পাঁচফোৰণ দি দিলোঁ কেইটামান। পিঁয়াজ দিম। আদা নহৰু থেতেলাই লৈছোঁ, পিচি লোৱা নাই এতিয়া। আৰু এইখিনি মই বইল কচু আৰু বিলাহীখিনি একদম এনেকৈ ঘুটনি মাৰি দিছোঁ। এতিয়া পূৰা একদম মিহি হৈ যাব, ভাগি গৈছে আৰু পূৰা। মছলাখিনি পূৰা ইয়াৰ আদা নহৰু পূৰা ভাজ খাই গ'ল। এতিয়া ইয়াতে বইল কৰি থোৱা কচুখিনি দি দিম। দেখিছেনে কেনেকুৱা ধুনীয়া হৈছে, গোন্ধ যে কেনেকুৱা ধুনীয়া আহিছে নহয়। কচুখিনিতে ভাজি থোৱা মাছ দি দিছোঁ তৰকাৰীখিনিত। এইখিনি এতিয়া এই কচু তৰকাৰীখিনিত মাছখিনি সিজিব দিম। আৰু বহুত ধুনীয়া গোন্ধ ওলাইছে। এনেকৈ খাবলৈ বহুত ভাল লাগে আৰু হেল্ডিও হয়, হেল্ডি এণ্ড টেষ্টি দুইটা হয়। কচুত জানেই আপোনালোকে বহুত পৰিমাণে আইৰণ থাকে আৰু পেটৰ কাৰণেও ভাল।
মাইনাই আকৌ ভজাৰ পৰা মাছ খাই আছে। এয়া এনেকৈ সৰু মাছ ফ্ৰাই কৰি দিলে তাই খাবলৈ বহুত ভাল পায়। এইখিনি উতল আহিলে হৈ যাব। কচুত দিবলৈ এয়া জালুক কেইটামানো হেৰি কৰি দিম, ইয়াতেই থেতেলিয়াই দিম আৰু গোন্ধটোৰ কাৰণে বহুত ধুনীয়া গোন্ধ হয়, টেষ্টটো ভাল হয়। নমোৱাৰ আগে আগে এতিয়া এই জালুককেইটা মই তাত দি দিম। এই তৰকাৰীখিনি নমাব হৈ গ'ল। এতিয়া ইয়াতে নমোৱাৰ আগে আগে কেইটামান জালুকৰ গুড়ি অকণ ছটিয়াই দিছোঁ। গোন্ধ আৰু টেষ্ট দুয়োটাই ভাল হয় জালুকৰ গুড়ি দিলে। এই আমাৰ কচু তৰকাৰী ৰেডি হৈ গ'ল সৰু মাছৰ লগত। আপোনালোকে কোনে কোনে খাই ভাল পায় এনেকৈ কমেণ্টত জনাব। আৰু ৰেচিপিটো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। বাই। এয়া আমাৰ কচু আৰু কণবিলাহী সৰু মাছ দিয়া তৰকাৰীখন ৰেডি হৈ গ'ল। এই কেনেকুৱা ধুনীয়া হৈছে দেখিছে নহয়, আৰু চেণ্টটো বহুত ধুনীয়া আহিছে। এনেকৈ মানে আগৰ আইতাহঁতে বনাইছিলে, খাবলৈ বহুত টেষ্টি হয়। আৰু আজি মই বনালোঁ, আপোনালোকে কেনেকুৱা পায় জনাব।